বিহপুৰীয়াত উন্নয়ন অকণমান স্থবিৰ হৈ ৰ'ল। তাৰ মূল কাৰণ হৈছে লবিকেন্দ্ৰিক ৰাজনীতি। বিহপুৰীয়াৰ ৰাজনীতি যিসকলে চাই আছে, এখন সুন্দৰ খেল কিন্তু বিহপুৰীয়াত দেখা পাইছে। ৫৫ বছৰত কংগ্ৰেছে যিখিনি কাম কৰিব পৰা নাই, তাতকৈ বেছি কাম 10 বছৰত আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে কৰিলে। নমস্কাৰ। ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা। গতানুগতিক নহয়, আজি অকণমান অগতানুগতিক। ইতিমধ্যে ৰাজনীতিৰ পৰিৱেশে অসমৰ বুকু উখল মাখল পৰিৱেশ। ৰথী মহাৰথী সকলো প্ৰস্তুত নিৰ্বাচনী প্ৰচাৰৰ বাবে। শাসক বিৰোধী সকলোৱে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। ব্যতিক্ৰম নহয় লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টি। এটা চৰ্চিত সমষ্টি বিহপুৰীয়া সমষ্টি। বিহপুৰীয়া সমষ্টিৰ কথা জানিবৰ বাবে আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী সমাজকৰ্মী, এগৰাকী যুৱ নেতা ৰাজীৱ বৰুৱা। নমস্কাৰ। আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনাৰ কাষলৈ মই যাব বিচাৰিছোঁ। ৰাজনীতিৰ যি পৰিৱেশ, এই ৰাজনীতিৰ পৰিৱেশ বিহপুৰীয়া সমষ্টিত আনকেইটা সমষ্টিতকৈ কিছু পৃথক। চৰ্চিত সমষ্টি বিহপুৰীয়া সমষ্টি। বিহপুৰীয়া সমষ্টিৰ যি ৰাজনীতিৰ অৱস্থা, বিহপুৰীয়া সমষ্টিৰ ৰাজনীতিৰ যি ঢৌ, শাসকীয় দলেই হওক বা বিৰোধী পক্ষই হওক, সেই পৰিৱেশটো আপুনি বৰ্তমান কেনেকুৱা দেখা পাইছে? নমস্কাৰ। আজিৰ তাৰিখত বিহপুৰীয়াৰ ৰাজনীতিৰ যি ঢৌ, প্ৰায় ছমাহমানৰ আগতে বিহপুৰীয়াত ৰাজনীতি এটা মহল গঢ়ি উঠিল। ইয়াৰ মূল কাৰণ হৈছে যে বিহপুৰীয়াত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰাও বহুকেইজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে আৰু কংগ্ৰেছৰ পৰাও প্ৰায় আমি জনাত তিনিজনকৈ লোকে প্ৰাৰ্থিত্ব বিচাৰিছে। যেতিয়া প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পায়, তেতিয়া সমষ্টিৰ নিৰ্বাচনী ঢৌটো আটকধুনীয়া হৈ পৰে। আৰু এতিয়ালৈকে যিটো গতিত ৰাজনীতিৰ ঢৌ বিহপুৰীয়াত চলিছে, মই ভাবোঁ অসমৰ অন্য সমষ্টিৰ তুলনাত বিহপুৰীয়া সমষ্টিৰ ৰাজনীতিৰ ঢৌ অলপ বেলেগ ধৰণৰ। ইয়াত কংগ্ৰেছে প্ৰচাৰ চলাইছে আৰু ভাৰতীয় জনতা পাৰ্টীয়েও পিছ পৰি থকা নাই। যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ পৰা বহুকেইজন লোকে প্ৰাৰ্থিত্ব বিচাৰিছে আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ পৰা এটা বছৰ আগতেই গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক এটা কৈছিল যে যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে সেইসকলে সমষ্টিত গৈ কাম কৰিব লাগিব, দলৰ কাৰণে কাম কৰিব লাগিব। আৰু সেই নীতি নিয়ম মানি লৈ বহুকেইজনে দলৰ হৈ কাম কৰি আছে। আমিও কাম কৰি আছোঁ দিনে নিশাই, যাতে আমি বিহপুৰীয়া শক্তিশালী কৰিব পাৰোঁ। আৰু প্ৰত্যেকজনেই আজি ইয়াত যোনে প্ৰাৰ্থিত্ব বিচাৰিছে, AGP হওক, BJP হওক, কংগ্ৰেছ হওক, প্ৰত্যেকজনে নিজে নিজে জনতাৰ মাজলৈ গৈ জনতাৰ লগত সংযোগ কৰিবলৈ ব্যৱস্থা কৰিছে যে জনতাৰ কাষত কোনজনে কিমান সময় দিব পাৰে, কিমান সময় জনতাৰ লগত থাকিব পাৰিছে গোটেই দিনটোৰ ভিতৰত, সেইটো কিন্তু আজি ৰাজনীতিৰ এটা বিহপুৰীয়াত খেল হৈ পৰিছে। গতিকে মই ভাবোঁ বিহপুৰীয়াৰ ৰাজনীতি যিসকলে চাই আছে, এখন সুন্দৰ খেল কিন্তু বিহপুৰীয়াত দেখা পাইছে। সুন্দৰভাৱে প্ৰথমটো প্ৰশ্নৰ উত্তৰ ৰাজীৱ বৰুৱা ডাঙৰীয়াই আপোনালোকৰ সন্মুখত আগবঢ়াইছে। আচলতে আমি ষ্টুডিঅ'ৰ মজিয়াত এইখিনি কথা এই কাৰণেই পাতিছোঁ যে যুৱ নেতা, মই প্ৰথমে কৈছোঁ যে যুৱ নেতা, যুৱকসকলক কেনেদৰে আগুৱাই নিব লাগিব, কেনেদৰে আগবাঢ়ি গ'লে ৰাজনীতি এটা পৰিপক্ক ৰাজনীতি লাগে, সমাজ এখন সুশৃংখলিতভাৱে সুপৰিচালিতভাৱে চলিবলৈ হ'লে সুস্থ ৰাজনীতি লাগিব।
AGP-য়ে কৰক বা BJP-য়ে কৰক বা কংগ্ৰেছেই কৰক বা সেইটো ডাঙৰ কথা নহয়, কিন্তু সুস্থ ৰাজনীতি, যি সুস্থ ৰাজনীতিৰ কথা পাতিবৰ কাৰণে আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ আনিছোঁ ৰাজীৱ বৰুৱা ডাঙৰীয়া। খুব সুন্দৰভাৱে প্ৰথমটো প্ৰশ্নৰ উত্তৰ দিছে, মই ধন্যবাদ জনাইছোঁ বৰুৱা ডাঙৰীয়ালৈ। মই দ্বিতীয়টো প্ৰশ্ন আপোনালৈ আগবঢ়াইছোঁ যে সবকা সাথ সবকা বিকাশ, বৰ্তমান শাসকীয় দলৰ যিখন চৰকাৰ, বিৰোধী পক্ষইও কয়, আমাৰ সংবাদ পক্ষইও কয় যে ডাবল ইঞ্জিনৰ এখন চৰকাৰ, আৰু আমিও কওঁ যে ডাবল ইঞ্জিনৰ এখন চৰকাৰ। সবকা সাথ সবকা বিকাশ, সকলোৰে সম উন্নয়ন হ'ব লাগে, সেয়াই হ'ল বিজেপিৰ এটা খুব সুন্দৰ শ্লোগান। আৰু এই শ্লোগান কথাৰে নহয় কামেৰেও কৰিছে, অসমৰ ৰাইজে দেখা পাইছে। আৰু ভালক ভাল, বেয়াক বেয়া বুলি আমাৰ সংবাদ গোষ্ঠী প্ৰতিজনেই কয় যে ভালটো ভাল বুলিয়েই কয়, বেয়াটো বেয়া বুলিয়েই কয়, এইটো স্বাভাৱিক কথা। এটা কথা হ'ল যে সবকা সাথ সবকা বিকাশ, এই উন্নয়নৰ যি শ্লোগান, এই উন্নয়নৰ শ্লোগান লৈ আমি দেখিছোঁ যে অসমৰ যদি আমি শদিয়াৰ পৰা ধুবুৰীলৈ যাওঁ, ইমূৰৰ পৰা সিমূৰলৈ সকলোতে কিন্তু সমষ্টিবিলাকৰ উন্নয়ন হৈছে, এই কথা আমি স্বীকাৰ কৰিব লাগিব। দেখিছোঁ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ কৰি গ্ৰাম্য অৰ্থনীতিৰ যি প্ৰভাৱ উন্নয়নৰ আঁচনি, যিহেতু মই কৈছোঁ যে আপুনি আজি প্ৰায় আপুনি 10 বছৰ বিহপুৰীয়া সমষ্টিৰ বোকা পানীৰ লগত জড়িত হৈ আছে, সুখতো আছে দুখতো আছে বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ লগত। দিব পাৰিছে কি এইটো ডাঙৰ কথা নহয়, সকলোৰে গুৰিত এষাৰ মাত, বিপদৰ সময়ত যেতিয়া এষাৰ মাত দিছে তাতকৈ ডাঙৰ কথা একো নাই, সেইটো সকলো ৰাইজে কয়, আমি দেখা পাইছোঁ এই 10টা বছৰত। কিন্তু এতিয়া কথা হ'ল যে বিহপুৰীয়া সমষ্টিত এই সবকা সাথ সবকা বিকাশ, এই উন্নয়নৰ শ্লোগানটো যেন ক'ৰবাত অকণমান জ্যোতি পৰি ৰৈছে, অকণমান জ্যোতি পৰি ৰৈছে। তাৰ বাবে কিন্তু ক্ষোভ আছে, কিন্তু মানুহৰ ক্ষোভ আছে। এই ক্ষোভৰ যি প্ৰতিফলন, এই ক্ষোভৰ প্ৰতিফলনৰ জুইকুৰা নুমাবৰ কাৰণে মই আপোনাক যুৱ নেতা হিচাপে সুধিছোঁ যে কেনেদৰে বিজেপিয়ে 2026 ইলেকশ্যন, 26 যি ৰাজনীতিৰ বতাহ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি কেনেদৰে আগুৱাই যাব? চাওক, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন যেতিয়া গঠন হ'ল, অসমৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ল, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ পৰা তেখেতে NDAৰ মুখ্যমন্ত্ৰী দায়িত্ব ল'লে। আৰু দায়িত্ব লোৱাৰ পাছতেই তেখেতৰ প্ৰথম টাৰ্গেটটো আছিল যে সমগ্ৰ অসমক সমভাৱে উন্নয়ন কৰা। আৰু মই নিজেও দেখিছোঁ, যিহেতু অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি থাকোঁ, ধুবুৰীৰ পৰা তিনিচুকীয়ালৈ, কৰিমগঞ্জৰ পৰা হাইলাকান্দিৰ পৰা লখিমপুৰলৈকে, এই সমগ্ৰ অঞ্চলটোত আজি ৰোড এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ যদি চাই সমভাৱে ডেভেলপ হৈছে। কোনোখন সমষ্টিয়ে ক'ব নোৱাৰে আমাৰ ডেভেলপ হোৱা নাই। সমভাৱে সমগ্ৰ অসমত, আপুনি যদি আজি BTADত যায়, আপুনি যদি আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এৰিয়াত যায়, গোটেই আজি এসময়ত আপোনাৰ গুৱাহাটীৰ পৰা শিলচৰ পাবলৈ প্ৰায় 12 ঘণ্টা লাগে, আজিকালি 5 ঘণ্টাত পাই যায়। লখিমপুৰ 5 ঘণ্টাত পাব পৰা হ'ল। সমভাৱে উন্নয়ন হৈছে। কিন্তু আপুনি কোৱাৰ দৰে বিহপুৰীয়াত উন্নয়ন অকণমান স্থবিৰ হৈ ৰ'ল। তাৰ মূল কাৰণ হৈছে লবিকেন্দ্ৰিক ৰাজনীতি। আজি যদি লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰ কথা আমি কওঁ, তেখেতৰ লগত একেলগে প্ৰাৰ্থিত্ব বিচৰা, 2021 চনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব বিচৰা প্ৰত্যেকজনক লগত লৈ এজ এ প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰি লখিমপুৰ সমষ্টিৰ কাৰণে বহু বস্তু মুখ্যমন্ত্ৰীৰ পৰা আদায় কৰি আনিছে। কিন্তু আমাৰ ইয়াত কি হৈছে যে লবিকেন্দ্ৰিক ৰাজনীতি। যিহেতু মই প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ 21 চনত, দেৱানন্দ হাজৰিকা ছাৰে বিচাৰিছিলে, যোনে প্ৰাৰ্থিত্ব বিচাৰিছিলে সেইসকল ব্যক্তিৰ লগত যিসকল ব্যক্তি আছিল সেইসকল কিন্তু 5 বছৰ ধৰি এলাগি হৈ থাকিলে, মানে লবিকেন্দ্ৰিক। কাৰণ সেইসকল লোকটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে কাম কৰিছিলে, ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰিবৰ কাৰণে কাম কৰিছে। মূল কথাটো হ'ল তেখেতসকলক কিন্তু এৰি থোৱাৰ পিছতো 5 বছৰ কিন্তু দলটো শক্তিশালী কৰিবৰ কাৰণে দিনে নিশাই কাম কৰি আছে। আজি মই কাম কৰি আছোঁ, আজি দেৱানন্দ হাজৰিকা ছাৰে কাম কৰি আছে, তেওঁৰ লগত থকাখিনিয়ে কাম কৰি আছে। যদি আজি আমাৰ সন্মানীয় বিধায়কে সেই কথাটো যদি উপলব্ধি কৰিলেহেঁতেন তেওঁ শাসনলৈ অহাৰ সময়তে, যে যেতিয়া এইজন ব্যক্তিয়ে প্ৰাৰ্থিত্ব বিচাৰিছে
সমষ্টিৰ মানুহে নিশ্চিতভাৱে এওঁলোকক ভাল পায়। আমি যদি লগত থাকিলোহেঁতেন, একেলগে যদি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ আমি কিবা দাবী এটা লৈ গ'লোহেঁতেন, লগত যদি দেৱানন্দ হাজৰিকা থাকিলেহেঁতেন, লগত যদি মই থাকিলোহেঁতেন, যোনে যোনে প্ৰাৰ্থিত্ব বিচাৰিছিলে, সকলো যদি আমাৰ বিধায়ক মহোদয়ৰ লগত যদি আমি গ'লোহেঁতেন, কোনোবা মন্ত্ৰী কৰিলে, মুখ্যমন্ত্ৰী কৰিলে, মই ভাবোঁ 100% আমি আৰু এক্সট্ৰা কাম উলিয়াই ল'ব পাৰিলোহেঁতেন। কিন্তু সেইখিনি নহ'ল আৰু সেইখিনি নোহোৱাৰ কাৰণে মনত ক্ষোভ আছে। কিন্তু অসম চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে কোনো ক্ষোভ নাই। কাৰণ এতিয়াও মোৰ দৃঢ় বিশ্বাস বিহপুৰীয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টীকে আঁকোৱালি ল'ব। কিন্তু সময়ত কেনেধৰণে আমাৰ বিহপুৰীয়া সমষ্টি অগ্ৰগতি লয়, কাৰণ প্ৰাৰ্থিত্বৰ কথা আছে, কোনে টিকেট পাব, কি নাপাব, সেইবিলাকৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰে। আৰু এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী, আপুনি জানেই যে দেশৰ ভিতৰতে আটাইতকৈ বৃহৎ পাৰ্টী নহয়, সম্পূৰ্ণ চালি জাৰি চাই, যেনেকৈ বিহাৰত এটা সময়ত কোনো ভবাই নাছিল যে বিহাৰত এনেধৰণে চৰকাৰ আকৌ ঘূৰি আহিব, হাৰিয়ানাত এনেধৰণে ঘূৰি আহিব, তাত 60% টিকেট চেঞ্জ কৰি দিলে। কাৰণ এইটো আমি ৰিচেণ্টলি যিমানবিলাক ইলেকশ্যন আছে আমি সকলোতে দেখা পাইছোঁ। তাৰপিছতো কিন্তু পূৰা পূৰ্ণ উদ্যমে মেজৰিটি লৈ, এবছলুট মেজৰিটি লৈ চৰকাৰ আহিছে। গতিকে অসমতো নিশ্চিতভাৱে আহিব, অসমতো 100+ হ'ব আৰু বিহপুৰীয়াও নিশ্চিত ভাৰতীয় জনতা পাৰ্টীৰ দখলত থাকিব। কিন্তু ডিপেণ্ডছ অফ দ্য কেণ্ডিডেট কেনেধৰণে নিৰ্বাচন কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে যিখিনি কাম হোৱা নাই, বিহপুৰীয়াত কাম বহুত হৈছে। মই এটা চেলেঞ্জ কৰিব পাৰোঁ, যোৱা 55 বছৰত কংগ্ৰেছে যিখিনি কাম কৰিব পৰা নাই, তাতকৈ বেছি কাম 10 বছৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰিলে। কিন্তু ডাবল ইঞ্জিন চৰকাৰ যিহেতু আছে, গতিকে আমি আৰু কৰিব পৰা আমাৰ সুবিধা আছিল। যিহেতু এনাৰ্জেটিক মুখ্যমন্ত্ৰী আমি পাইছিলোঁ, অসমৰ প্ৰত্যেকজন ব্যক্তিক, প্ৰত্যেকটো সমষ্টিক গুৰুত্ব দিয়া মুখ্যমন্ত্ৰী আমি পাইছিলোঁ। গতিকে আমি তেখেতৰ পৰা যেনেধৰণে আজৰি আনিব লাগিছিল তেনেধৰণে আমি পৰা নাই। সুন্দৰভাৱে, সাৱলীলভাৱে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে ৰাজীৱ বৰুৱাই। আৰু মই প্ৰথমতে কৈছোঁ যে যুৱ নেতাজনক এইকাৰণেই আমি মঞ্চত আজিৰ ষ্টুডিঅ'ৰ মজিয়াত আমি থিয় কৰাইছোঁ যে যুৱকসকলৰ যিসমূহ অভাৱ, যুৱকসকলৰ যিসমূহ প্ৰশ্ন, সেই প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব। যিহেতু বিহপুৰীয়া সমষ্টিৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা এজন ব্যক্তি, বোকাপানী খচকি ভাল পোৱা এজন ব্যক্তি, আমি যদি কওঁ চহা গাঁৱলীয়া, ইচ্ছা হোৱা হ'লে আপুনি আপোনাৰ দীৰ্ঘম্যাদী যি জীৱন, এই জীৱন গুৱাহাটীতেই কটাব পাৰিলেহেঁতেন, গুৱাহাটীতেই থাকিব পাৰিলেহেঁতেন আৰু গুৱাহাটীতেই আপুনি সপোন ৰচিব পাৰিলেহেঁতেন। কিন্তু গুৱাহাটীৰ পৰা আহি আপুনি আকৌ নিজৰ জেগাকণলৈ ঘূৰি আহিলে, সপোন দেখিলে, সমষ্টিটোক আগবঢ়াই নিব পাৰি নেকি, যুৱকসকলক আগবঢ়াই নিব পাৰি নেকি? কিয় চিন্তা নকৰিলে যে গুৱাহাটীতেই মই কিবা এটা কাম আৰম্ভ কৰোঁ, মই আগুৱাই যাব পাৰিম? আপুনি ৰাজনীতিৰ এজন, কৈছোঁৱেই যে যুৱ নেতা, ৰাজনীতিৰ এজন পৰিপক্ক হোৱা নাই যদিও আপুনি যথেষ্ট অধ্যয়নশীল মানুহ এজন, অধ্যয়ন কৰিছে। গুৱাহাটীতেই ৰাজনীতি জীৱন আৰম্ভ নকৰি লখিমপুৰৰ, নাৰায়ণপুৰৰ বুঢ়া বুঢ়ীৰ পৰা আপুনি গ্ৰাম্য অৰ্থনীতি সবলীকৰণ, যুৱ সমাজক আগুৱাই কেনেকৈ নিব লাগে, এই কথা মনলৈ কেনেকৈ আহিলে বা এই চিন্তাৰ আঁৰৰ ৰহস্যটো কি? সুন্দৰ কুৱেশ্যন। মই অকণমান সংযোগ কৰি দিছোঁ। মই ভাৰতবৰ্ষৰ ৰাজধানীত 25 বছৰ ধৰি থাকিলোঁ। যেতিয়া 25 বছৰ ধৰি যেতিয়া ভাৰতৰ ৰাজধানীত থাকোঁতে বিভিন্ন কাৰণত, শিক্ষাগত কাৰণত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ যোৱা অনুভৱ হৈছিল। আৰু সেইবিলাক ৰাজ্য যিটো গতিত উন্নয়ন আমি দেখা পালোঁ, সেই উন্নয়ন কিন্তু আমি অসমত সেই সময়ত দেখা পোৱা নাছিলোঁ। আজিৰ পৰা 10 বছৰ আগৰ কথা কৈছোঁ। আৰু সেই সময়ত অসমৰ পৰা যিসকল ব্যক্তি যায় দিল্লীলৈ, মোৰ অনুষ্ঠানত এডমিশ্যন ল'বলৈ হওক বা দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন ল'বলৈ JNUত, সকলোৱে এটা কথা কয় যে ৰাজীৱ, তুমি দিল্লীত বৰ সুন্দৰভাৱে কাম কৰি আছা, অসমৰ কাৰণে কিবা এটা কাম কৰিবলৈ চিন্তা কৰা। আৰু এনেকৈ থাকোঁতে 2017 চনত মই অসমৰ বৰ্তমানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সেই সময়ত তেওঁ মন্ত্ৰী আছিল কংগ্ৰেছ চৰকাৰত, তেখেতক লগ পালোঁ। তো তেখেতক দিল্লী এটা অনুষ্ঠানত লগ পালোঁ। তেখেতে যেতিয়া তেখেতৰ লগত মই অসমীয়াত কথা পাতিলোঁ, তেখেতে সুধিলে
যে তুমি কি কৰা? মই বোলো মই দিল্লীত থকা দাদা বহু বছৰ হ'ল চিভিল ছাৰ্ভিচৰ কাৰণে কাম কৰি আছোঁ। তেতিয়া তেখেতে ক'লে যে অসমৰ কাৰণে কিবা কাম কৰা তুমি সপোন নেদেখা নেকি? অসমৰ কাৰণে কিবা এটা কৰিব নিবিচাৰা নেকি? এই কথাটো কোৱাৰ পিছত যেতিয়া তেখেত আমাৰ ভাৰতীয় জনতা পাৰ্টিত প্ৰথমবাৰ যিখন চৰকাৰ আহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰ, সেই চৰকাৰৰ সময়ত তেখেতক পুনৰবাৰ আকৌ লগ পোৱা হ'ল। 17ত পালোঁ। দিল্লীত প্ৰথম পাইছিলোঁ, মই ভুলকৈ কৈছোঁ, প্ৰথম পোৱাটো আছিলে 14 চন। গতিকে 16ত যেতিয়া 17ত আকৌ মই তেখেতক লগ পালোঁ, তো তেখেতক লগ পাওঁতে তেখেতে এটা ক'লে যে অসমৰ বাবে তুমি কিবা এটা কাম কৰিব লাগিব। তুমি অসমত কাম কৰিবলৈ ওলাই আহা, অসমৰ ল'ৰা ছোৱালীবিলাকক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তুমি প্ৰস্তুতি কেনেকৈ কৰিব লাগে তাৰ ওপৰত কাম কৰা। আৰু সেই মৰ্মে মই গুৱাহাটীত আহিলোঁ। গুৱাহাটীত আহি আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ জৰিয়তে প্ৰায় 60জন ছাত্ৰক প্ৰথম বছৰ আমি চিভিল ছাৰ্ভিচৰ বা APSCৰ কাৰণে আমি তেখেতসকলক পঢ়ালোঁ। লগতে আৰোহণত যিসকল ছাত্ৰ ছাত্ৰী মুখ্যমন্ত্ৰী আটাইতকৈ জনপ্ৰিয় এটা আঁচনি আছিল আৰোহণৰ দ্বাৰা গুৱাহাটীলৈ যিসকলক নিমন্ত্ৰণ কৰে, সেইসকল ছাত্ৰ ছাত্ৰীক কেৰিয়াৰ কাউন্সেলিঙত মই দায়িত্ব ল'লোঁ। আৰু দায়িত্ব লোৱাৰ পিছত গুৱাহাটীত থকাৰ লগে লগে গুৱাহাটীত যিহেতু গুৱাহাটী আৰু নাৰায়ণপুৰৰ মাজত ডিষ্টেঞ্চ বহুত কম হৈ গ'ল, তো সকলোৱে মোক লগ পায়। তো সকলোৱে ক'বলৈ ল'লে যে ৰাজীৱ নহয়, তুমি গুৱাহাটীত থাকিলে নহ'ব, তুমি নাৰায়ণপুৰলৈ আহিব লাগিব, আমি তোমাৰ লগত আছোঁ। আৰু সেই মৰ্মে মই নাৰায়ণপুৰত উপস্থিত হ'লোঁ 2019 চনত। 19 চনৰ পৰা একাধিক্ৰমে মই নাৰায়ণপুৰত আছোঁ। মাত্ৰ কেতিয়াবা মই ক্লাছ ল'বলৈ হ'লে বাকীখিনি অনলাইনত মই ক্লাছ লওঁ, কেতিয়াবা অফলাইন ক্লাছ ল'বলৈ হ'লে এদিন দুদিনৰ কাৰণে দিল্লী যাওঁ বা এদিন দুদিনৰ কাৰণে গুৱাহাটী যাওঁ। মোৰ মূল কথাটো হৈছে যে মই এই সুদীৰ্ঘ 20 বছৰৰ সময়ত এটা কথাই দেখিলোঁ যে অসমৰ ছাত্ৰ ছাত্ৰীসকল তথা বিহপুৰীয়াৰ আমাৰ যুৱ প্ৰজন্মক আমি বহু পৰিমাণে আগবঢ়াই নিব পাৰিলোহেঁতেন। আমি আমাৰ নতুন প্ৰজন্মৰ বাবে, আমাৰ যুৱসকলৰ বাবে, তেওঁলোকক স্বাৱলম্বী কৰিবৰ বাবে, তেওঁলোকক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সক্ৰিয়তা কৰিবৰ বাবে আমি যেনেধৰণে সমাজখনে প্ৰচেষ্টা কৰিব লাগিছিল, সেই প্ৰচেষ্টা ক'ৰবাত ক্ৰুটি ৰাখি গ'ল। কাৰণ প্ৰতি বছৰে বিহপুৰীয়াৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত বহুত ভাল ফলাফল হয়, কিন্তু আজি তাৰিখত যদি আপোনাক ভালকৈ সোধোঁ, আমাৰ ভাল অৰ্থপেডিক্সৰ ডক্টৰ এজনৰ নাম যদি ক'বলৈ কয় বিহপুৰীয়া সমষ্টিত, আমি ক'ব নোৱাৰোঁ। ভাল যদি মেডিচাইনৰ ডক্টৰ এজনৰ কথা ক'বলৈ হয়, আমি ক'ব নোৱাৰোঁ। ভাল কাৰ্ডিঅ' ডক্টৰ এজনৰ কথা ক'লে আমি ক'ব নোৱাৰোঁ। যদি ভাল IAS অফিচাৰ কথা কওঁ, আমি অকল দুজনেই পাইছোঁ। আজিৰ পৰা বহুদিনৰ আগতে আমাৰ সকলোৱে গৌৰৱ নাৰায়ণপুৰৰ ভাস্কৰজ্যোতি শৰ্মা ডাঙৰীয়া, আপুনি জানেই, বৰ্তমান উৰিষ্যাৰ প্ৰিন্সিপাল ছেক্ৰেটেৰী হৈছে, আৰু পূৰ্ণ বৰাক, তাৰ বহু বছৰ পিছত পূৰ্ণ বৰাক পাইছোঁ। কিন্তু তাৰপিছত আমি IAS অফিচাৰো পোৱা নাই, আৰু লগতে আমি ACS অফিচাৰো পোৱা নাই। গতিকে আমাৰ যুৱ সমাজক আগবঢ়াই নিয়াটো এটা মই সপোন দেখিছোঁ। অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰা, শিক্ষাৰ ক্ষেত্ৰত এটা সুদৃঢ় লক্ষ্য স্থিৰ কৰা, আৰু কেনেধৰণে জীৱন যুদ্ধত অৱতীৰ্ণ হ'ব পাৰে। যিহেতু মই এটা সৰু ফেমিলিৰ পৰা যুদ্ধ দি দিল্লীৰ দৰে গৈ এটা ৰাজধানীত গৈ উপস্থিত হৈ দুটা শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী হ'বলৈ সক্ষম হৈছিলোঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলক লগত লৈ এই শক্তিশালী কৰাৰ কাৰণে আচলতে মোৰ কোনো নিজৰ আশা নাই। কাৰণ যিহেতু 20 বছৰ সময় ধৰি দিল্লীত থাকিলোঁ, 2 বছৰ ধৰি গুৱাহাটীত থাকিলোঁ, মই বহু পৰিৱেশ চালোঁ, বহু পৰিৱেশ দেখিলোঁ। সেই অঞ্চলবিলাকৰ তুলনাত আমি বহু গুণে পিছ পৰি আছোঁ। গতিকে মই এটা ভাবিলোঁ, যদি ইমান দিন নিজৰ কাৰণে কৰিলোঁ, এতিয়া নিজৰ মানুহখিনিৰ কাৰণে, সমষ্টিৰ কাৰণে, নিজৰ জন্মভূমিৰ কাৰণে কিবা এটা কাম কৰিব লাগে। সেয়েহে মই 2019ৰ পৰা আজি 26 পালে প্ৰায় 8 বছৰ ধৰি মই একেথিৰে ইয়াত থাকি কাম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু শেষ বিন্দু থকালৈকে মই কাম কৰি যাম। আচলতে মই প্ৰাৰ্থিত্ব বিচাৰিব পাৰোঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা। প্ৰাৰ্থিত্ব বিচাৰিলে পোৱা নোপোৱা, দুবাৰকৈ পোৱা নাই। এইবাৰো যে পাম সেইটো ক'ব নোৱাৰি, কিন্তু মোৰ পূৰা ভগৱানৰ ওপৰত বিশ্বাস আছে, ৰাইজৰ ওপৰত বিশ্বাস আছে এইবাৰ, কাৰণ মই এইবাৰ পৰীক্ষাত সফলতা পাম। কিন্তু তথাপিও মই যিটো প্ৰতিজ্ঞা লৈছোঁ বিহপুৰীয়াবাসী ৰাইজৰ বাবে, যিটো প্ৰণ লৈছোঁ, সেই প্ৰণটো কিন্তু মৃত্যুৰ পৰ্যন্ত মই কৰি যাম। এদিন নহয় এদিন বিহপুৰীয়াৰ মানুহে নিশ্চিতভাৱে ক'ব, ৰাজীৱ বৰুৱাই বিহপুৰীয়াৰ বাবে কিবা এটা দি গ'ল। মই প্ৰথমৰ পৰাই কৈ আছোঁ যে খুব সুন্দৰ আৰু সাৱলীলভাৱে, যুক্তিপূৰ্ণভাৱে ৰাজীৱ বৰুৱাই প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি গৈছে।
আকৌ কৈছোঁ, আমি বোকা চেটিওৱা ৰাজনীতি কৰা নাই, আমি কেৱল নিজৰ মাজত পৰ্যালোচনা কৰিছোঁ কেনেদৰে আগবাঢ়িলে সমাজখনত সুস্থ ৰাজনীতিৰ প্ৰয়োজন আছে। সুস্থ ৰাজনীতিৰ যি প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তা বোধৰ কাৰণেহে আমি ৰাজীৱ বৰুৱাক আজি আমাৰ ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ। শিক্ষাৰ লগতে জড়িত, প্ৰথমৰ পৰা শিক্ষাৰ লগত জড়িত, আৰু শিক্ষা যেতিয়া নিখুঁত আৰু নিপুণ হয় তেতিয়া আপুনি সমাজখন ভাল হৈ পৰিব। শিক্ষা ব্যৱস্থা যেতিয়া ভাল হ'ব সমাজখন ভাল হৈ পৰিব। অসমৰ যি শিক্ষা ব্যৱস্থা, বিদ্যায়তনিক হওক অবিদ্যায়তনিক হওক, যি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থা আপুনি কেনেদৰে গ্ৰহণ কৰিছে, বা অসমৰ যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থা কিবা সংশোধনৰ প্ৰয়োজন আছে নেকি? যে ধৰক পাঠ্যপুথি প্ৰণয়নৰ পৰা আৰম্ভ কৰি, এইকাৰণেই মই আপোনাৰ গুৰিলৈ প্ৰশ্নটো আনিছোঁ যে বহুতে আপোনাৰ মুখলৈ এই উত্তৰবিলাকৰ বাবে বাট চাই থাকে, হয়তো আপোনাক সুধিবলৈ সাহস নকৰে। আপোনাৰ মুখৰ পৰা ৰাজীৱ বৰুৱাই কিবা ক'ব, এই উত্তৰবিলাক আপোনাৰ পৰা জানিব বিচাৰে। এইকাৰণে মই এই প্ৰশ্নটো আপোনাৰ গুৰিলৈ আনিছোঁ যে পাঠ্যপুথিৰ যি কিতাপৰ বোজা, পাঠ্যপুথি কিতাপৰ যি বোজা, কিতাপৰ ডাঙৰ ডাঙৰ ভলিউমৰ কিতাপ, ক্লাছ 5ৰ পৰা আৰম্ভ কৰি একেবাৰে প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীজনলৈকে কিতাপৰ বোজা হৈছেনে, নে কিতাপ খুব আনন্দ মনেৰে আমি যে আগতে পঢ়িছিলোঁ, খেলিছিলোঁ, আমি পঢ়িছিলোঁ, আৰু সেই তাৰ মাজেৰে আমাৰ খুব সুন্দৰভাৱে শিক্ষা ব্যৱস্থাটো আগবাঢ়ি গৈছিল, আৰু আমাক ছাৰহঁতে পিটিছিলোঁ, চেকনিৰ আগত বিদ্যা বুলি কয়। এতিয়া চেকনিৰ আগত বিদ্যা নাই, ধমকিও দিব নোৱাৰে। গতিকে মই এজন শিক্ষাবিদ, আপুনি এজন যথেষ্ট অভিজ্ঞ শিক্ষাবিদ হিচাপে মই আপোনাৰ গুৰিলৈ প্ৰশ্নটো আগবঢ়াইছোঁ যে শিক্ষানীতিৰ কিবা সাল সলনি প্ৰয়োজন আছে নেকি? শিক্ষাৰ ক্ষেত্ৰত অসমে বহুত কাম কৰিবলগীয়া আছে। যেতিয়া মই দিল্লীলৈ গ'লোঁ, দিল্লীলৈ যোৱাৰ পিছত সেইখিনি অনুভৱ মই নিজেই পালোঁ। কাৰণ আজিৰ তাৰিখত UP, বিহাৰ, তামিলনাডু বা দিল্লী এইবিলাক বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলে UPSCত সফলতা আটাইতকৈ বেছিকৈ পায়। ইয়াৰ কাৰণটো হৈছে সেইখিনি, যদি দিল্লী ইউনিভাৰ্চিটি আপুনি চিলেবাছটো চায়, দিল্লী ইউনিভাৰ্চিটিৰ চিলেবাছটো যদি চায়, UPSC চিলেবাছত যিখিনি টপিক কভাৰেজ আছে, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সেই সকলোবিলাক টপিক কিন্তু তেওঁলোকৰ চিলেবাছত অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ ক্ষেত্ৰত আজি গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, সেই ট্ৰেডিশ্যনেল যিবিলাক আমি পঢ়ুৱাই আহিছোঁ, সেই ট্ৰেডিশ্যনেল পাঠ্যক্ৰমবিলাকেই পঢ়ুৱাই থকা হৈছে। আমি নতুনত্ব অনা নাই। কাৰণ আমাৰ ল'ৰাই APSC হওক, UPSC হওক বা বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে সেই পৰীক্ষাৰ চিলেবাছৰ লগত সংগতি ৰখা পাঠ্যক্ৰম পঢ়িব লাগিব। সেই ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। আজি চাওক, গোটেই সৰ্বভাৰতত আজি NCERT, কাৰণ যদি ইঞ্জিনিয়াৰিং বা নীটৰ পৰীক্ষা দিয়া হয়, NCERT বেছ পৰীক্ষা দিয়া হয়। শেহতীয়াভাৱে অসম চৰকাৰে পাঠ্য প্ৰণয়ন কৰিছে। কিন্তু ইমান দিন পিছুৱাই যোৱাৰ কাৰণে আমি সৰ্বভাৰতীয় পৰীক্ষাত আমাৰ যেনেধৰণে ল'ৰা ছোৱালী IITত স্থান পাব লাগিছিল পঢ়িবলৈ বা নীটত পঢ়িবলৈ, তেনেধৰণে স্থান নাপালে। আৰু এটা কথা হৈছে যে আমি বৃত্তিমুখী যিটো পৰীক্ষা, এটা সময়ত ভকেশ্যনেল এডুকেশ্যন আছিলে, আপুনি গম পায়, 9 হায়াৰ ছেকেণ্ডেৰীটোত আছিলে, যে ভকেশ্যনেল এডুকেশ্যনৰ ওপৰত আমি যদি গুৰুত্ব দিলোঁহেঁতেন, আমাৰ বহু ল'ৰা ছোৱালীয়ে সংস্থাপন ল'ব পাৰিলেহেঁতেন। কাৰণ ভকেশ্যনেল এডুকেশ্যন, ITI কথা কোৱা নাই, ভকেশ্যনেল এডুকেশ্যন যিবিলাক স্কুলত সংযোগ হৈ থাকে, গতিকে সেই ব্যৱস্থাটোৰ প্ৰতি আমি গুৰুত্ব নিদিলোঁ। আৰু এটা কথা হৈছে, আমি সদায় যি হৈছে কম্পিটিটিভ মাইণ্ডত আমাৰ পৰীক্ষা পেপাৰবিলাক আমি ছেট কৰা নাছিলোঁ। এতিয়া শেহতীয়াভাৱে কম্পিটিটিভ মাৰ্ক আহিছে। যেতিয়া আমি মেট্ৰিক পৰীক্ষা দিছিলোঁ, তেতিয়া 100 নম্বৰৰ ভিতৰত 20 নম্বৰ আমি মৌখিক প্ৰশ্ন উত্তৰ দিব লাগিছিলে, চইচ থাকিছিলে ABCD ভিতৰত। এতিয়া শেহতীয়াভাৱে ঘূৰাই আনিছে। আৰু আমি ইমান দিন কি হ'ল যে লং কুৱেশ্যনৰ ওপৰত আধাৰিত হৈ গ'লোঁ। যে লং কুৱেশ্যন কি হয়, এটা চেপ্টাৰত যদি 5টা লং কুৱেশ্যন আহিছে, নেক্সটটো কি আহিব জানে, সেইটো পঢ়ি যোৱা হয়।
কিন্তু কম্পিটিটিভ এক্সামৰ কাৰণে গোটেই পাঠটো আঁতিগুৰি মাৰি পঢ়িব লাগিব। তাৰ কাৰণে সৰু সৰু কুৱেশ্যন 1 মাৰ্কৰ 2 মাৰ্কৰ কুৱেশ্যন আটাইতকৈ বেছি। গতিকে সেই ব্যৱস্থাটো আচলতে অসমত শেহতীয়াভাৱেহে প্ৰণয়ন হৈছে। গতিকে আমি শিক্ষাৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে আৰু মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন অহাৰ পাছত এই সৰু সৰু বিষয়বোৰৰ ওপৰত গুৰুত্ব দিছে। লগতে নিউ এডুকেশ্যন পলিচি NEP 2020 অহাৰ ফলত এটা ট্ৰিমেণ্ডাছ পৰিৱৰ্তন আহিছে আৰু সেই পৰিৱৰ্তনৰ অংশীদাৰ অসম চৰকাৰখনো হ'ব বিচাৰিছে অসমৰ বলিষ্ঠ মুখ্যমন্ত্ৰীৰ নেতৃত্বত। সেইকাৰণে মই ভাবোঁ আৰু 5টামান বছৰ আমাৰ হাতত লাগিব। 5 বছৰৰ পিছত আমি এটা সম্পূৰ্ণ নতুন ৰূপত আমাৰ যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটো আমি পৰিৱৰ্তন কৰিব পাৰিম। তাৰ জ্বলন্ত উদাহৰণ আজি এমাহৰ আগত যেতিয়া কনকলতা ইউনিভাৰ্চিটি শিলান্যাস কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আহিছিল। অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ ৰাজ্যিক বিশ্ববিদ্যালয় হ'ব, য'ত প্ৰায় 8,000 ছাত্ৰ ছাত্ৰী 8ৰ পৰা 10,000 ছাত্ৰ ছাত্ৰী পঢ়াৰ সুবিধা থাকিব, থকাৰ সুবিধা থাকিব। কিন্তু ইউনিভাৰ্চিটিখন প্ৰস্তুত কৰাৰ আগতেই অসম চৰকাৰে কিছুমান দৃঢ় সিদ্ধান্ত লৈছে। বিদেশৰ ইউৰোপৰ বহুকেইখন উচ্চ প্ৰতিষ্ঠানৰ লগত বিশ্ববিদ্যালয়ৰ লগত এগ্ৰিমেণ্ট কৰা এটা সিদ্ধান্ত লৈছে। গতিকে এনেকুৱা ধৰণৰ সিদ্ধান্তই মই ভাবোঁ শিক্ষাৰ নতুনত্ব আনিব। আমি বহুত পিছ পৰি আছিলোঁ, কিন্তু বেছি সময় নালাগে। যদি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন অক্ষুণ্ণ থাকে, নিশ্চিতভাৱে অক্ষুণ্ণ থাকিব। অহা 5 বছৰত কিন্তু শিক্ষাত জোৱাৰ হ'ব। এতিয়া চাওক, প্ৰায় 1800 ছাত্ৰ ছাত্ৰী এতিয়া মেডিকেল পঢ়ি আছে। প্ৰায় 16খন মেডিকেল কলেজ আমাৰ চলি আছে আৰু 10খন মেডিকেল কলেজ পাইপলাইনত আছে, যিখিনি 2027ত এডমিশ্যন হ'ব। 2030 চনত আমাৰ ডক্টৰে কিন্তু UP বিহাৰত গৈ ট্ৰিটমেণ্ট কৰিব পাৰিব আৰু 2027 চনলৈ আমাৰ ছুপাৰ স্পেচিয়েলিটি যিখিনি MD MS-ৰ কাৰণে স্পেচিয়েলিষ্ট থাকিব লাগে সেইখিনি বহুত কম আছিল, সেইখিনিও কিন্তু সম্পূৰ্ণ ফুলফিল হৈ যাব। গতিকে শিক্ষাৰ ক্ষেত্ৰত বহু কাম কৰিছে। মই ভাবোঁ ইয়াৰ ফলাফল 5 বছৰৰ ভিতৰতে আপোনালোকে দেখিবলৈ পাব। নিশ্চয়কৈ খুব ভাল লগা কিছুমান মুহূৰ্ত বুলি কৈছোঁ, ভাল লগা কথাই আমি আজি পাতিছোঁ। মই প্ৰথমতেও কৈছোঁ, এতিয়াও কৈছোঁ যে আমি অকল ৰাজনীতি বোকা চিটোৱা ৰাজনীতি নহয়, সুস্থ সবল ৰাজনীতিয়েহে এখন সমাজ সুস্থিৰ বাতাবৰণ সৃষ্টি কৰিব পাৰে, সেই কথাহে আমি পাতিছোঁ। নিজৰ মাজত কথাবিলাক পৰ্যালোচনা কৰিছোঁ, কেনেকৈ আগবাঢ়িব লাগিব সমাজখন। ৰাজনীতি কৰিম, ৰাজনীতি আমি কৰিব লাগিব সমাজৰ উন্নয়নৰ বাবে, বোকা চিটোৱা ৰাজনীতি নহয়। সেয়া ৰাজীৱ বৰুৱাদেৱে কোৱাৰ দৰে। মই ৰাজনীতিৰ কথা পাতিছোঁ, শিক্ষানীতিৰ কথা পাতিছোঁ, ৰাজীৱ বৰুৱাৰ কাষলৈ পুনৰবাৰ আহিছোঁ। ৰাজীৱ বৰুৱাইও এটা সোণালী শৈশৱ এৰি থৈ আহিছে। ৰাজীৱ বৰুৱা হোৱাৰ আঁৰত সেই সোণালী শৈশৱ আছিল, সোণালী শৈশৱৰ সেই দুষ্টামি কামবোৰ আছিল। যদি অকণমান কয় ভাল লাগিব, ৰাজীৱ বৰুৱা, আজিৰ ৰাজীৱ বৰুৱা যুৱ নেতা শব্দটো যে লগাই দিছোঁ, আজিৰ যুৱ নেতা ৰাজীৱ বৰুৱা আপুনি যে সমষ্টিৰ অলিয়ে গলিয়ে ঘূৰি ফুৰিছে, সেই ৰাজীৱ বৰুৱাজন হ'বলৈ কিন্তু আপুনি কষ্ট কৰিব লগা হৈছিলে। একেদিনাই ৰাজীৱ বৰুৱা হোৱা নাই। এই ৰাজীৱ বৰুৱা যুৱ নেতা শব্দটো যে আপোনাৰ পিছফালে লাগি গৈছে যে যুৱ নেতা ৰাজীৱ বৰুৱা, সেই যুৱ নেতাজন কেনেদৰেনো আগবাঢ়ি গৈছিলে? সোণালী শৈশৱ আছিলে, দুষ্টামি কামবোৰ আছিলে, অকণমান যদি কয় দৰ্শকসকলে ভাল পাব। আৰু পৰিয়ালটো অৰ্থনৈতিকভাৱে বহু পিছপৰা আছিল। আচলতে এটা পেণ্টৰ পৰা, এটা চোলাৰ পৰা আন এটা চোলা পিন্ধিবলৈ চিন্তা কৰিবলগীয়া হৈছিল আৰু সেইকাৰণে সদায় মোৰ মাতৃ আৰু পিতৃ মোৰ বাবে ভগৱানতকৈও ওপৰ স্থানত মই ৰাখিছোঁ। মই আজিও ৰাতিপুৱা শুই উঠি ভগৱানক পূজা নকৰোঁ, প্ৰথম পূজা মোৰ পিতৃ মাতৃক কৰোঁ। মোৰ মায়ে পঢ়িব নাজানিছিল, টিপ চহী মাৰিছিল। মোৰ দেউতাই অলপ পঢ়া শুনা কৰিছিল। মোৰ মায়ে মোৰ জীৱনটো গঢ়াৰ ক্ষেত্ৰত আটাইতকৈ সহায় কৰিছে আৰু যিহেতু অৰ্থনৈতিকভাৱে পিছপৰা, এসাঁজৰ পৰা আন এসাঁজ ভালকৈ খাবলৈ চিন্তা কৰিব লাগে, ভালকৈ খোৱা কথা কৈছোঁ, চিন্তা কৰিব লাগে। গতিকে মাৰ এটা কথাই কৈছিল যে তুমি সফলতা পাব লাগিব আৰু সফলতা পাবৰ কাৰণে তুমি কাম কৰিব লাগিব। এটা সময়ত মই মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন লখিমপুৰ জেনেৰেল কলেজত লৈছিলোঁ, কিন্তু তাত মই সম্পূৰ্ণ কৰিব নোৱাৰি প্ৰথম 2 মাহৰ ভিতৰতে মাধৱদেৱ কলেজলৈ আহিবলগীয়া হ'ল। আৰু মাধৱদেৱ কলেজত যেতিয়া ছায়েন্সত এডমিশ্যন ল'লোঁ,
ঘৰৰ পৰা মাধৱদেৱ কলেজৰ মোৰ দূৰত্ব প্ৰায় 15 কিলোমিটাৰ। আৰু আমাৰ প্ৰেক্টিকেলবিলাক ৰাতিপুৱা 7টা বজাত হয়। গতিকে ঘৰৰ পৰা মই ভগা চাইকেল এটুকু মাৰি 5টা বজাতে শুই উঠি কলেজলৈ আহিব লাগে। দুষ্টামি কৰাৰ কথাটো নায়েই। আৰু ছায়েন্সত পঢ়িলে বেছিকৈ পঢ়িব লাগে। গতিকে ছায়েন্সত পঢ়াৰ কাৰণে দিনটো মানে 16 ঘণ্টাই ব্যস্ততাত কটাব লাগে। গতিকে কোনোদিন আচলতে তেনেধৰণে দুষ্টামি কৰা নাছিলোঁ। তথাপিও স্কুলত থকাৰ অৱস্থাত কেতিয়াবা আমাৰ স্কুলৰ পিছফালে এঘৰ মানুহ আছিল স্কুলৰ মুধতে, ভূধৰ কাকতি ছাৰ। আমাৰ গোটেই অঞ্চলটোৰে প্ৰিয় এজন শিক্ষক, সকলোৱে যাক জানে, যাৰ পৰিয়ালটো মানে এটা শিক্ষাগত পৰিয়াল বুলি কোৱা হয়। তেখেতৰ বাৰীত কি আছে, জামু গছ আছে, কিবা আছে। তো ছাৰ সদায় স্কুলত থাকে। ছাৰ যিহেতু লোকপ্ৰিয় মজিলা বিদ্যালয়ত পঢ়ায় আৰু ছাৰৰ 2টা ল'ৰা তেতিয়া বাহিৰত পঢ়ি আছিল। গতিকে আমি মনে মনে পিছফালে যাওঁ ছাৰৰ ঘৰলৈ। পিছফালৰ ছাৰৰ ঘৰৰ পৰা মনে মনে কেতিয়াবা জামু চুৰ কৰি আনোঁ, কেতিয়াবা বৰটেঙা চুৰ কৰি আনোঁ। এইখিনিত কিন্তু মই লিডাৰ হিচাপেও কাম কৰোঁ। গতিকে বহুবাৰ ধৰা পৰিছোঁ। আৰু আমাৰ সেই অঞ্চলৰ সকলোৰে প্ৰিয়, আজি আমি এই অৱস্থালৈ পোৱাত সহায় কৰা, সেই সময়ৰ সকলোৱে পৰিচিত, সকলোৱে যাক ভাল পায়, আজিও ভাল পায়, যাৰ কথা ক'লে সকলোৱে দুআষাৰ ভালকৈ কয়, সন্মানীয় লোকেশ্বৰ বৰা ছাৰ সেই সময়ৰ আমাৰ বুঢ়াবুঢ়ী স্কুলৰ মানে প্ৰধান শিক্ষক আছিল। তেখেতে বহুবাৰ যেতিয়া ছাৰে আমাৰ কাকতি ছাৰে সদায় কয়, বাইদেউক কয় নিলে আৰু। কিন্তু যেতিয়া বাইদেৱে মিটিঙলৈ আহি কেতিয়াবা গোচৰ দিয়ে, ছাৰে সদায় এটা ধৰে, এই ক্ষেত্ৰত ৰাজীৱ হয়তো আছে। সেই সময়ত অকণমান দুষ্টামি কৰিলোঁ। তাৰপিছত আৰু কোনোদিন আচলতে তেনেধৰণৰ দুষ্টামি কৰা নাই। আৰু যেতিয়া আমাৰ ছাৰে ধৰে, 2 এচাট খাই হৈও কাঢ়ি দিওঁ যে যোৱাটো হয়, বৰটেঙা এটা চুৰ কৰি অনাটো হয়। চুৰ নহয় আচলতে, সেইটো মৰমতে আছিল, ধেমালি। অকল ময়ে নহয়, কাৰণ আমাৰ 2-3টা ছেকশ্যন আছে, কেইবাটাও যায়। কেইটামানে ঘৰৰ বাইদেউ তেতিয়া দুপৰীয়া শুই থাকে অকলে ঘৰত, পিছফালে ৰছীডাল বান্ধি দিয়ে, আগফালে দলৰ এই হুপডাল মাৰি থৈ দিয়ে। বাইদেউ ওলাব নোৱাৰে। বাইদেউ ভিতৰৰ পৰাই কয়, গৈছোঁ ৰ। এতিয়া বাইদেউ ঢুকালে, বাইদেউ থকাহেঁতেন ক'লে। সৰু সৰু কিছুমান আমি ধেমালি কৰোঁ। আৰু কেতিয়াবা এনেকুৱাও হয়, আমাৰ স্কুলৰ ওচৰতে এজন আমাৰ মানে সকলোৱে মৰমৰ, যাক আমি শলিয়া দা বুলি মাতোঁ, তেওঁলোকৰ দেউতাক বৰ হোজা হাজায়। তাতে এজনী পিটিকি পনিয়ল গছ আছিলে। তো পিটিকি পনিয়ল আমাক পাৰি খাবলৈ নিদিয়ে। তাৰ তলতে গৰু এহাল বান্ধি থয়, গৰুহাল মানে বৰ মানে জংঘিয়াও। তাৰপৰা বুদ্ধি বাষা কৰি ঘৰৰ পৰা কটাৰীখন মনে মনে নি হ'লেও গৰুৰ ৰছীডাল কাটি দিওঁ আমি। কাটি দিলে গৰুৱে লোকৰ ধান খায়, তো ৰছীডাল কাটিলে কোনে? তো বহুবাৰ এনেকুৱা কৰোঁতে ওলাইছে যে ইহঁতৰ এটা মাষ্টাৰমাইণ্ড গেং আছে। গতিকে এনেকুৱা কিছুমান সৰু সৰু ধেমালি কিন্তু নকৰা নহয়, কৰিছোঁ। আৰু তাৰ কাৰণে আজি মই সেই সময়ত যিখিনি সৰুতে কৰা ধেমালিৰ কাৰণে ক্ষমাও বিচাৰিছোঁ। কাৰণ তাৰপিছত কিন্তু জীৱনত তেনেধৰণৰ কোনোদিন ধেমালি কৰা নাই। এইবিলাক ধেমালি আচলতে প্ৰত্যেকজন ব্যক্তিৰ থাকে। আৰু আমাৰ দুৰ্লভ বৰদেউতা বুলি কয়, বৰদেউতাই গম পায় যে এহেঁতে 4টামান আছে আমাৰ। 4টাই কিন্তু আজি ভাল পজিশ্যনত আছে। এটা ৰঞ্জিত বৰা, সি এতিয়া বেংকৰ মেনেজাৰ হৈ আছে। আমাৰ ৰবীন বৰা, আজি তেওঁ এনভাইৰমেণ্টেল ছায়েন্স ডিপাৰ্টমেণ্টত কাম কৰি আছে। আমি স্কুলৰ ব্ৰাইট ষ্টুডেণ্ট। গতিকে আমি কৰিলেও কিন্তু ধৰাটো কাৰোবাৰ ওপৰত আমি কেছটো জাপি পেলাই সদায় সাৰি যাওঁ। গতিকে আজি ৰাজহুৱাভাৱে কৈছোঁ, এনেকুৱা মৌকা আচলতে পোৱা নাযায়। গতিকে আপুনি সোধাৰ কাৰণে মই কৈছোঁ। আচলতে ৰাজীৱ বৰুৱাৰ সোণালী শৈশৱ। মই কৈছোঁ যে সোণালী শৈশৱ থাকেই, আৰু সেই দুষ্টামিবিলাক থাকিবই লাগিব। এজন ব্যক্তিত্বৰ আঁৰত কিছুমান ৰহস্য ঘনীভূত কাহিনী থাকে, এই ৰাজীৱ বৰুৱাই কোৱাৰ দৰে, আৰু সেইবিলাক কাহিনী থাকিব লাগিবই। আৰু শৈশৱৰ ধেমালি সদায় মধুৰ। শেষ মুহূৰ্ত পাইছোঁহি। মই কৈছোঁ, যুৱ নেতা ৰাজীৱ বৰুৱা সমাজৰ কাৰণে কেনেকৈ আজি কাম কৰি আছে সেইখিনি জানিলে আপোনালোকে। সমষ্টিৰ অলিয়ে গলিয়ে তেখেতে সুখ দুখৰ মাজত, ৰাইজৰ মাজত কেনেকৈ আছে সেইখিনিও জানিলে। শিক্ষা ব্যৱস্থা কেনেকৈ আগুৱাই নিব লাগিব সেইখিনি কথাও জানিলে। সোণালী শৈশৱৰ দুষ্টামিবোৰৰ কথাও জানিলে আপোনালোকে। ৰাজীৱ বৰুৱাই 25টাকৈ বছৰ বাহিৰত অতিক্ৰম কৰাৰ পিছত নিজৰ গাঁওখনত কিয় সপোন দেখিব লগা হ'ল সেইখিনি কথাও আপোনালোকে জানিলে। শেষৰটো প্ৰশ্নৰ বাবে মই ৰাজীৱ বৰুৱাৰ কাষলৈ আহিছোঁ। সেই প্ৰশ্ন সুধিয়ে আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিম। ৰথী মহাৰথী সকলো প্ৰস্তুত হোৱাৰ পিছত যেতিয়া
আহি পেলাই অৰ্জুনে ধনুষৰলৈ আহিলে যুদ্ধক্ষেত্ৰলৈ আৰু কুৰুক্ষেত্ৰৰ যুদ্ধস্থলী পালেহি। পোৱাৰ পিছত স্বয়ং ভগৱানেই অৰ্জুনৰ ৰথৰ সাৰথি আৰু দেখিলে ৰথত উঠি পেলাই অৰ্জুনে ৰথী মহাৰথী সকলো প্ৰস্তুত, গুৰু দ্ৰোণাচাৰ্য বিপৰীত পক্ষত, পিতামহ ভীষ্ম বিপৰীত পক্ষত, সকলো আছে, ককাই ভাই সকলোৰে মাজত এখন যুদ্ধ হ'ব। অৰ্জুনে হাতৰ পৰা ধনুষৰ পেলাই দিলে। কৃষ্ণই ক'লে যে কৰ্তব্য কৰি যোৱা, কৰ্মফল বাঞ্ছা নকৰিবা, কৰ্মফল যি দিওঁ মই দিম, তুমি কৰ্ম কৰি যোৱা, ফল বাঞ্ছা নকৰিবা। আৰু এতিয়া তুমি যুদ্ধক্ষেত্ৰলৈ আহিছা, যুদ্ধ কৰিবই লাগিব। পুনৰবাৰ অৰ্জুনে ধনুষৰ হাতত তুলি লৈ যুদ্ধ কৰিলে। আৰু যুদ্ধত কেতিয়াও যিমান বলি হ'লেও বিপৰীত পক্ষ কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে। ২৬ৰ বিধানসভা ইলেকশ্যনত যদি কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত, নিৰ্বাচনী আয়োগৰ সিদ্ধান্ত মৰ্মে যদি ৰাজীৱ বৰুৱাক ভাৰতীয় জনতা পাৰ্টীৰ টিকেট দিয়া হয়, ৰাজীৱ বৰুৱাই সেই মহাযুদ্ধত কেনেদৰে অৱতীৰ্ণ হ'ব আৰু কেনেদৰে যুদ্ধ পৰিচালনা কৰিব? আচলতে যুদ্ধৰ বাবে মই যুদ্ধ কেনেকৈ কৰিব লাগে, কাৰণ মোৰ প্ৰথম জীৱন সংগ্ৰাম, মই নিজকে প্ৰতিষ্ঠা কৰাৰ পৰাই জীৱন সংগ্ৰাম আৰম্ভ হৈছে। কাৰণ মই স্কুলীয়া শিক্ষা সাং কৰি কলেজীয়া শিক্ষা শেষ কৰিবৰ বাবে যি জীৱন যুদ্ধ কৰিলোঁ, তাৰপিছত মই দিল্লীলৈ যি যাত্ৰা কৰিলোঁ জীৱন যুদ্ধৰ কাৰণে, সেয়া হয়তো আপোনাক কেতিয়াবা শুনাম। কাৰণ যুদ্ধ কৰিয়েই মই আজি এই অৱস্থা পাইছোঁ। গতিকে যুদ্ধৰ বাবে সম্পূৰ্ণ প্ৰস্তুত। এইকাৰণেই প্ৰস্তুত যিহেতু মই 2016ত যেতিয়া প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ, প্ৰাৰ্থিত্ব নাপালোঁ। কি কাৰণত নাপালোঁ সেইখিনি মই চালি জাৰি চালোঁ। 2021ত মই কি কাৰণে প্ৰাৰ্থিত্ব নাপালোঁ চালি জাৰি চালোঁ। সেই সৰু সৰু খুটি নাটিবিলাক মই এইবাৰ সম্পূৰ্ণৰূপে আগতীয়াকৈ শেষ কৰি পেলাইছোঁ, যাতে আৰু খুটি নাটি নোলায়। আৰু এটা কথা হৈছে যে কোনটো জেগাত আচলতে এইখন নিৰ্বাচনী যুদ্ধ, ভোটৰ যুদ্ধ। গতিকে এই ভোটৰ যুদ্ধখনত মই এটাই টাৰ্গেট লৈছোঁ যে সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে মোক ভাল পাওক। অকল ভাৰতীয় জনতা পাৰ্টীত থকা ব্যক্তিয়েই যাতে অকল মোক ভোট নিদিয়ক, তাৰ বাহিৰেও যাতে অন্য সংগঠনৰ লোকেও যাতে মোক ভোট দিয়ক। মানে মই সমষ্টিৰ প্ৰত্যেকজন ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা কৰিছোঁ। মই এইটো কাৰণেই চেষ্টা কৰিছোঁ, আমি যেতিয়া মই বিধায়ক হ'ম তেতিয়া বিহপুৰীয়া সমষ্টিৰ বিধায়ক বুলি ক'ব, কেইজনমান মুষ্টিমেয় ব্যক্তিৰ বিধায়ক বুলি মোক নকয়। গতিকে মোৰ দায়িত্ব, অটল বিহাৰী বাজপেয়ীদেৱৰ বিষয়ে আপুনি জানে, তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ 2জন সাংসদ থাকোঁতে সাংসদ হৈ কিন্তু কংগ্ৰেছ চৰকাৰত দপদপনি মাৰি আছিল। তেওঁ সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিয়ে ভাল পাইছিল। তেওঁ এগেইনষ্টে কংগ্ৰেছে টিকেট দিবলৈও ভয় কৰিছিল, কাৰণ কংগ্ৰেছৰ মানুহেও তেখেতক ভোট দিছিল। গতিকে তেনেকুৱা বহু উদাহৰণ আছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বেনাৰছত উঠিছে, বেনাৰছত তেওঁ উঠাৰ পিছত তাৰ 40% কংগ্ৰেছী কি হ'ল, বহুতে ভবাই নাছিল যে সেইখিনি কংগ্ৰেছীয়ে প্ৰথম বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব, কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে আহি ভোট দিলে। তেওঁলোকতো কংগ্ৰেছক এৰা নাছিল। মই সেইকাৰণে মোৰ বিহপুৰীয়াৰ প্ৰতি এটাই লক্ষ্য যে বিহপুৰীয়াত বাস কৰা দল সংগঠন প্ৰত্যেকটো ব্যক্তিৰ মন কেনেকৈ জয় কৰিব পাৰোঁ। মানে সঁচা অৰ্থত যাতে প্ৰত্যেকেই ভাবক যে ৰাজীৱ বৰুৱা আহিলে বিহপুৰীয়াৰ পৰিৱৰ্তন হ'ব, পৰিৱৰ্তনৰ স্বাৰ্থত আমি আমাৰ ভোটটো কিন্তু ৰাজীৱ বৰুৱাক দিম। ই যে সিদ্ধান্ত সলনি কৰিব পৰা, তাৰ কাৰণে মই 10 বছৰ ধৰি কাম কৰি আছোঁ। আৰু সেইকাৰণে মই আজি কেইদিনমানৰ আগত এটা টিভিত ইণ্টাৰভিউত কথাটো কওঁতেনে কোনোবা এজন ব্যক্তিয়ে লিখিলে যে ৰাজীৱ বৰুৱা কংগ্ৰেছৰ লগত সম্পৰ্ক আছে নেকি। কথাটোৱে বুজি নাপালে। যেতিয়া অটল বিহাৰী বাজপেয়ী যেতিয়া কংগ্ৰেছৰ চৰকাৰ দিনত ডেলিগেটছ হিচাপে বিদেশলৈ পঠিয়াইছে, ধুনীয়াকৈ কাম কৰিছে, নৰেন্দ্ৰ মোদী তাৰ এটা উদাহৰণ, দল সংগঠন নিৰ্বিশেষে প্ৰত্যেকেই ভোট দিছে। আজি নৰেন্দ্ৰ মোদী যদি নাৰায়ণপুৰলৈ আহক, মই ভাবোঁ নাৰায়ণপুৰৰ সকলো জনতা ওলাই আহিব, কংগ্ৰেছ বিজেপি বুলি নহয়। কাৰণ নেতাজনক ভাল পাই এবাৰ চাবলৈ আহিব। ভাল পোৱা আৰু চৰকাৰৰ মাজত বহুত পাৰ্থক্য আছে।
গতিকে ভাল পাই কাৰণে তেওঁক চাবলৈ আহিব আৰু ভাল পাই কাৰণে সেই ভাল পোৱাটোক যদি মই ভোটলৈ কনভাৰ্ট কৰিব পাৰোঁ তেতিয়া যদি মই লাখ ভোটত জিকিব পাৰোঁ 70-80 হাজাৰ ভোটত যদি মই বিপৰীত জিকিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে অনাগত সময়ত আমি আৰু এটা ভাল চিন্তা কৰিব পাৰিম গতিকে সেইটোৰ ওপৰত কাম কৰি আছোঁ এইটো আচলতে কোনো কাৰো লগত সম্পৰ্ক নহয় সম্পৰ্কটো চবৰ লগত সুদৃঢ় কৰিব পৰাটোহে আটাইতকৈ ডাঙৰ কথা প্ৰত্যেকজন ব্যক্তিয়ে ভাল পাব লাগিব গতিকে প্ৰত্যেকজন ব্যক্তিয়ে মই বিহপুৰীয়াত মোক ভাল পাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইকাৰণে সকলোৱে মোক কয় যে ৰাজীৱ বৰুৱা যদি আহে আমিও চাম এনেই ভোট নিদিওঁ আমি বিজেপিত কিন্তু ৰাজীৱ বৰুৱা আহিলে ভোট দিমেই ভাৰতীয় জনতা পাৰ্টি ভোটখিনিতো পামেই সেইখিনিতো নিশ্চিত কিন্তু এনে কিছুমান ব্যক্তিও মই যেতিয়া মোক লগ পাই তুমি যদি কেনেবাকৈ প্ৰাৰ্থিত্ব পোৱা কিন্তু আমি তোমাক ভোটটো দিম গতিকে সেই যিটো পৰিস্থিতিলৈ মই বনাইছোঁ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জালুকবাৰীত কোনে ভাল নাপায় জালুকবাৰীতো কংগ্ৰেছ আছিলে সেই সকলোখিনি কংগ্ৰেছ তাত শূন্য হৈ গ'ল গতিকে মানুহক ভাল কেনেকৈ পাব পাৰে সেই ভাল পোৱাটো হৈছে মোৰ প্ৰধান অস্ত্ৰ আৰু সেই পাত অস্ত্ৰই মৰমৰ অস্ত্ৰ পাত লৈ ন্যায়ৰ অস্ত্ৰপাত লৈ উন্নয়নৰ অস্ত্ৰপাত লৈ মই এই তিনিটা বস্তুক সেনাপতি হিচাপে লৈ সেনাপতি হিচাপে যোদ্ধা হিচাপে লৈ মই যুদ্ধত অৱতীৰ্ণ হ'ম বুলি ভাবিছোঁ যদি ভাৰতীয় জনতা পাৰ্টীয়ে মোক প্ৰাৰ্থিত্ব দিয়ে আৰু নিশ্চিতভাৱে ভগৱানে কৰিলে ৰাইজে আশীৰ্বাদ দিলে আমি সফলতা পাম বিপুল ভোটত প্ৰিয় দৰ্শক এয়া আছিল যুৱ নেতা ৰাজীৱ বৰুৱা ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ কিন্তু বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত মই এটা কথাই কওঁ আমি কথা পাতিম ৰাজনীতিৰ কথা পাতিম উন্নয়নৰ কথা পাতিম সুস্থ সবল ৰাজনীতিৰ কথা পাতিম প্ৰতিটো দলৰ লগত পাতিম প্ৰতিজন ব্যক্তিৰ লগত পাতিম বোকা চিটিওৱা ৰাজনীতিৰ পৰা আঁতৰত থাকি কেৱল সুস্থ সবল ৰাজনীতিৰ কথাহে আমি পাতিম যি ৰাজনীতিয়ে এটা জাতি এখন সমাজ সুস্থ আৰু সবল কৰি এটা জাতি আগুৱাই যোৱাত সহায় কৰে সেই কথাহে আমি পাতিম ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ চাই থাকিব টুডে লাইভ